এতিয়া চৰকাৰী ঘৰ যিসকলে পোৱা নাই, যিসকল হিতাধিকাৰীয়ে পাবলগীয়া, তেওঁলোকক যদি চৰকাৰী ঘৰ দিয়া হয় তেনেহ'লে কিমানখিনি তেওঁলোকৰ বাবে সুবিধা হ'ব। এতিয়া আপোনালোকৰ জিঅ'টেক কৰিলে বা আপোনালোকে নিজে হ'লেও চেল্ফ জিঅ'টেক কৰিলে, তাৰ পিছৰ পৰ্যায়ত আপোনালোকৰ লিষ্ট প্ৰকাশ পালে আৰু এতিয়া আহি গৈছে সমাগত নিৰ্বাচন। তো এতিয়া কথাটো হ'ল যে আগন্তুক এই যি চৰকাৰী ঘৰ কোনসকলে পাব, এতিয়া যোগ্য যিজন হিতাধিকাৰী তেওঁলোকক দিয়া হয়নে, বা যিসকল বঞ্চিত হৈ পৰিছে এই হিতাধিকাৰীসকল কেনেকুৱা ধৰণৰ কি প্ৰক্ৰিয়াৰ মাজেৰে দিয়া হ'ব, কেনেদৰে দিয়া হ'ব, এতিয়া চৰকাৰী ঘৰ যি লিষ্ট সেই লিষ্টৰ মতে কেনেদৰে আপোনালোকে পাব। চ' আছামিজ ব্লগাৰ PK ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটোৱে বিচাৰোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাওক আৰু শেষৰলৈকে চাব বুলি আশা কৰিছোঁ। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। হয়, এই চৰকাৰী ঘৰ লিষ্টত অহা মতে কোনসকলে পাব বা কোনসকলে নাপাব, কি হ'ব লাগিব, আপোনালোকৰ ডকুমেণ্ট কেনেকুৱা ধৰণৰ কি থাকিব লাগিব, সকলোখিনি কথা আপোনালোকক A to Z জনাবলৈ গৈ আছোঁ। আপোনালোকে শেষলৈকে চাওক। এতিয়া এনেকুৱা ধৰণৰ হৈছিলে, প্ৰথম অৱস্থাৰ পৰা যদি আমি চৰকাৰী ঘৰৰ ক্ষেত্ৰত চাওঁ, এতিয়ালৈকে এনেকুৱা ধৰণৰ হয়, যিজন যোগ্য হিতাধিকাৰী তেওঁ কিন্তু বঞ্চিত হৈ ৰয় পাবলগীয়াজন। সেইবাবে মুখ্যমন্ত্ৰী মহোদয়ে এইবাৰ কি কৰিলে, তেওঁলোকে চেল্ফ জিঅ'টেক প্ৰক্ৰিয়া এটা উলিয়ালে, পদ্ধতি। আপোনালোকে চেল্ফ জিঅ'টেক কৰি জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকৰ সকলোখিনি ডকুমেণ্ট, আপোনালোকৰ ঘৰ জিঅ'টেক, অন্যথা আপোনালোকৰ সখী বাইদেউসকলে এই পদ্ধতিটোত ল'লে যে ঘৰে ঘৰে গৈ তেওঁলোকক জিঅ'টেক কৰিব, যাতে কোনো ধৰণৰ মুখ্যমন্ত্ৰী মহোদয়ে এইটো জনালে, আগত কি হৈছিলে, পঞ্চায়তত টকা দিলেহে ঘৰটো পায়। যদি আপোনালোকৰ 1 নম্বৰত পাবলগীয়া লিষ্ট আপোনালোকৰ মতে আছে, কিন্তু আপোনালোকৰ নামটো কাটি নি সেই বেলেগ অন্য এঘৰক দিয়েগৈ, এনেকুৱা ধৰণৰ। তো মুখ্যমন্ত্ৰী মহোদয়ে স্বয়ং নিজেই কৈছে, কিন্তু বস্তুটো কি, কথাটো কি এনেকুৱা ধৰণৰ হয়, যিহেতু সেইখিনি প্ৰত্যক্ষভাৱে তেওঁলোকে দেখা নাই, সেইখিনি কোৱা কথা বুলিয়ে কৈছে, কিন্তু সত্যটো হয়। তো সেইবাবে এই বস্তুটো যাতে নহওক, এই প্ৰক্ৰিয়াটো যাতে নহওক, সেইবাবে এইবাৰ চেল্ফ জিঅ'টেক আপোনালোকে নিজে কৰিছে বা অন্য কোনোবা সদস্যই কৰিছে চৰকাৰী, সেইখিনি কামখিনি কৰিলে আৰু তাৰ পিছৰ পৰ্যায়ত আপোনালোকৰ একোখন লিষ্ট প্ৰকাশ পালে। লিষ্টখন প্ৰকাশ পোৱাৰ পাছত আকৌ এনেকুৱা ধৰণৰ খবৰ আহিল যে কিছুৱে যিসকলক জিঅ'টেক কৰিবলৈ দিয়া হৈছিল তেওঁলোকে কি কৰিলে, কাৰোবাৰ পকী ঘৰ থকা ঘৰতে তেওঁলোকে কি কৰিলে, এইখিনি ফটো এখন মাৰি পিনি জিঅ'টেক কৰি দিলে। গোহালি ঘৰ এটা দিছে, হাঁহৰ ঘৰ এটাকে দি দিলে, পাকঘৰটোকে দি দিলে, এনেকুৱা ধৰণৰ। তো সেইখিনি কথা যেতিয়া নেকি উল্লেখ হ'ল, তেতিয়া গম পালে এই লিষ্টত আপোনালোকৰ লিষ্ট প্ৰকাশ পালে, তাতো আপোনালোকৰ সেইখিনি কি হ'ব, বাছনি হ'ব এইবাৰ। আৰু আপোনালোকৰ হয়তো নিশ্চয় মনত আছে, জিঅ'টেক কৰাৰ পাছত আপোনালোকৰ কি হ'ল, আপোনালোকৰ ঘৰলৈ গ'ল লিষ্টত নাম অহাৰ পাছত। এতিয়া যিজন প্ৰকৃত হিতাধিকাৰী, যিজন একেবাৰে পাবলগীয়া, সেই পৰিয়ালকে চৰকাৰী ঘৰ দিয়া হ'ব। বহুতখিনি ভেৰিফিকেশ্যন হ'ব। এতিয়া বহুতে কৈ আছিলে যে আকৌ লিষ্ট নতুনকৈ ওলাব নি, নতুনকৈ আকৌ লিষ্ট নোলায়। যিসকলে দ্বিতীয়বাৰ আকৌ সেইখিনি ভেৰিফিকেশ্যন কৰিলে প্ৰকৃততে তেওঁলোকে পাবলগীয়া, সেই হিতাধিকাৰীসকলকে চৰকাৰে ঘৰ দিব। আৰু মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, আগন্তুক নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ পিছতে চৰকাৰ গঠন হ'ব, যাই চৰকাৰ নহওক তাৰ পিছৰ পৰ্যায়ত এই চৰকাৰী ঘৰসমূহ দিয়া ব্যৱস্থা গ্ৰহণ কৰিব, যিহেতু কেন্দ্ৰীয় চৰকাৰৰ পৰা ভালেখিনি, অৰ্থাৎ লাখ লাখ ঘৰ সেইখিনি কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰাজ্য চৰকাৰে অনুমোদন পাইছে। আগৰ যিসমূহ ঘৰ আছিলে সেইখিনি সুচাৰুৰূপে বিতৰণ কৰাৰ বাবে এইখিনি এইখিনি চৰকাৰে আকৌ লাভ কৰিছে, আৰু আগন্তুক সময়ত নিৰ্বাচনৰ পিছতে আপোনালোকে অতি সোনকালে পাবলৈ গৈ আছে। এতিয়া কোনসকলে পাব, এতিয়া ছেকেণ্ড টাইমো আপোনালোকৰ ঘৰত ভেৰিফিকেশ্যন কৰিছিলে, ফটো নিলে, আপোনালোকৰ বেংক পাছবুক নিলে, চাউল কাৰ্ড নিলে ইত্যাদি সকলোখিনি আকৌ যিহেতু পঞ্চায়তৰ ছেক্ৰেটাৰী আহি পিনি সেইখিনি কৰিলেহি। তো এইসকল হিতাধিকাৰী আপোনালোকে নিশ্চিত থাকক, আপোনালোকে চৰকাৰী ঘৰ পাবই, ইয়াত কোনো ধৰণৰ খেলি মেলি নহয়। আৰু এইবাৰ আপোনালোকৰ এমাউণ্টটো বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আপোনালোকৰ। তো আগন্তুক সময়ত খবৰকেইটা আপোনালোকক পাই থাকিলে নিশ্চয় জনাম। চৰকাৰী ঘৰ আপোনালোকে পাবই লাগিব। যদি আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই, আবেদন কৰিবলৈ আপোনালোকৰ ৰেচন কাৰ্ড লাগিব। যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই, তেনেহ'লে অতি সোনকালে আপোনালোকে এখন ৰেচন কাৰ্ড এপ্লাই কৰি লওক, আবেদন কৰি লওক। ৰেচন কাৰ্ড থাকিলে আপোনালোকে চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব। তো আগন্তুক সময়ত খবৰসমূহ পালে নিশ্চয় জনাম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে পায়।